নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট টপিক আসাম বাজেট অৰ্থাৎ অসম বাজেট 2026 পৰা 27 বৰ্ষৰ যিখন ইণ্টাৰিম বাজেট শেহতীয়াকৈ অৰ্থাৎ অসমীয়াত যদি ক'বলৈ যাওঁ অন্তৰ্বৰ্তীকালীন যিখন বাজেট ঘোষণা কৰিছে অসম চৰকাৰে। এইখন ইণ্টাৰিম বা অন্তৰ্বৰ্তীকালীন কিয়? কাৰণ যিখন বৰ্তমানৰ অসম চৰকাৰ আছে এইখনৰ বেছি কাৰ্যকাল নাই, অৰ্থাৎ ইলেকশ্যন আহি আছে নতুনকৈ। ইলেকশ্যনৰ আগৰ দিনকেইটালৈকে যিকেইদিন আছে তাৰ বাবে এইখন অন্তৰ্বৰ্তীকালীন বাজেট ঘোষণা কৰা হৈছে। যেতিয়া নতুন চৰকাৰ গঠন হ'ব তেতিয়া পুনৰ নতুনকৈ এখন পূৰ্ণাংগ বাৰ্ষিক বছৰ অৰ্থাৎ পূৰ্ণাংগ বছৰটোৰ বাবে নতুনকৈ বাজেট ঘোষণা কৰা হ'ব। বাকী আপোনালোক যদি 2026 চনৰ আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন ল'ব বিচাৰে, জানুৱাৰী মাহৰ অলৰেডি এড কৰা হৈছে, ফেব্ৰুৱাৰী মাহৰ এড কৰা হ'ব। পদ্ম এৱাৰ্ডছ এইবিলাক টপিক স্পেচিফিক আপোনালোকে ইয়াতে পাই যাব। এই বুকলেটখনত MCQ বিলাক ইউনিয়ন বাজেট, ইকনমিক ছাৰ্ভে, আণ্ডাৰ-19 ৱৰ্ল্ড কাপ হৈ গৈছে অলপ আগতে, লগতে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ এক্সট্ৰাকৈ PDF পাই যাব। যদি আপোনালোকে PDFখন ল'ব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটো হোৱাটছআপ কৰি PDFটো ল'ব পাৰে। প্ৰথম প্ৰশ্নটো হৈছে What is the total amount of the Assam interim budget for the financial year 2026 to 27? 2026 পৰা 27 বিত্তীয় বৰ্ষৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা অসমৰ অন্তৰ্বৰ্তীকালীন বাজেটৰ সৰ্বমুঠ পৰিমাণ আমি ক'ব লাগে। তো ছবি নিশ্চয় দেখিছে, পৰিমাণটো হৈছে 62,294.78 কোটি টকা। তো ইয়াতে অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ 62,294.78 crore টকা। ইয়াতে চাব পাৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি। আৰু যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাওঁ, 2026 পৰা 27 বিত্তীয় বৰ্ষৰ বাবে প্ৰাৰম্ভিক মাহসমূহৰ চৰকাৰী ব্যয় পূৰণৰ বাবে এই অন্তৰ্বৰ্তীকালীন বাজেটখন দাখল কৰা হৈছে। নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ, হু টেবল দ্য ভোট অন একাউণ্ট ইণ্টাৰিম বাজেট, অৰ্থাৎ এই ইণ্টাৰিম বাজেটখনক ভোট অন একাউণ্ট বুলিও কোৱা হয়। তো এইখন বিধানসভাত কোনে দাখিল কৰিছে লেখা অনুদানখন? অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে এইখন দাখিল কৰিছে। অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট আমি 3 নম্বৰ কুৱেশ্যনটো লৈ যাম। According to the budget, what was Assam's own tax revenue for the year 2024 to 25? তো বাজেট অনুসৰি 2024 পৰা 25 বৰ্ষত অসমৰ নিজা কৰ ৰাজহ কিমান আছিলে? তো ইয়াৰ আগৰ বছৰটোৰ আমাক সুধিছে অন টেক্স ৰেভিনিউ আছিলে অসমৰ 30,052 crore টকা। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। Next, how many constituencies are there in the Assam Legislative Assembly? অসম বিধানসভাত বৰ্তমান কিমানটা সমষ্টি আছে? নিশ্চয় সকলোৱে জানে বৰ্তমান অসমৰ বিধানসভা সমষ্টিৰ সংখ্যা হৈছে 162টা। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে which major bridge project connecting Guwahati and North Guwahati is nearing completion as per budget discussion? তো অলৰেডি এই দলংখন উদ্বোধন কৰা হৈছে, গুৱাহাটী টু নৰ্থ গুৱাহাটী যিখন কানেক্ট কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইখন উদ্বোধন কৰিছিলে। আৰু এইখন দলংখন হৈছে গুৱাহাটী টু নৰ্থ গুৱাহাটী ব্ৰিজ। ইয়াতে ভুল হৈছে, দলংখনৰ নাম দিব লাগিছিলে। দলংখনৰ নাম আমি পঢ়িম এতিয়া। ইয়াতে চাব পাৰে ইম্পৰ্টেণ্ট পইণ্টছখিনি। তো গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই নতুন উদ্বোধন কৰা দলংখনৰ নাম কি? কুমাৰ ভাস্কৰ বৰ্মা সেতু। তো এই ভেৰি ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। দলংখনৰ নাম হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু। আৰু এইখন এখন 6 লেনযুক্ত এক্সট্ৰা ড'জ PAC দলং হয়। এনেকুৱা ধৰণৰ দলংখন কেবুলেৰে নিৰ্মিত আৰু দলংখনৰ তলত এনেকুৱা বক্স থকা দেখা যায়, সেইবাবে এইখনক এক্সট্ৰা ড'জ PAC দলং বুলি কোৱা হয়। এই দলংখনৰ দৈৰ্ঘ্যটো মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট, 1.24 কিলোমিটাৰ। আৰু এইখন পঢ়িলৈ নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 14 ফেব্ৰুৱাৰী তাৰিখে। আৰু উত্তৰ পূব ভাৰতৰ প্ৰথমখন এক্সট্ৰা ড'জ দলং হয় এইখন, যিখন কুমাৰ ভাস্কৰ বৰ্মা সেতু এই দলংখন। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মান্থলি ফাইনেন্সিয়েল এছিষ্টেঞ্চ ৰেঞ্জ প্ৰভাইডেড আণ্ডাৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি? তো মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত প্ৰদান কৰা মাহিলী আৰ্থিক সাহায্যৰ পৰিমাণ কিমান? তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আণ্ডাৰত কিমান টকা প্ৰদান কৰা হৈছিলে? 1,000ৰ পৰা 2,500 টকা। এতিয়া যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাওঁ, এই নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক অৰ্থাৎ একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবিলাকক প্ৰদান কৰা হৈছিলে, অৰ্থাৎ ছাত্ৰীবিলাকক প্ৰদান কৰা হৈছিলে প্ৰতি মাহে
1000 কোটি টকা স্নাতক পঢ়ি থকা ছাত্ৰীবিলাকক প্ৰথম বৰ্ষৰ প্ৰদান কৰা হৈছিলে 1250 টকা আৰু স্নাতকোত্তৰ আৰু বিএড প্ৰথম বৰ্ষৰ ছাত্ৰীবিলাকক প্ৰদান কৰা হৈছিলে 2500 কৰি প্ৰতি মাহে টকা Next question is what is the name of the scheme that provides monthly support for boys from economically weaker families in higher education? তো উচ্চ শিক্ষাত অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ ল'ৰাসকলক মাহিলী সাহায্য প্ৰদান কৰা আঁচনিখন হৈছে মুখ্যমন্ত্ৰীৰ নিযুত বাবু স্কিম তো আমি যেনেকৈ ছাত্ৰীবিলাকৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি প্ৰদান কৰা হৈছিলে তো ছাত্ৰবিলাকৰ বাবে নিযুত বাবু স্কিমটো শেহতীয়াকৈ লঞ্চ কৰা হৈছিলে এটা চাব পাৰে ইউজি যিবিলাক আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট আছে অৰ্থাৎ ছাত্ৰ আছে এইবিলাকক প্ৰতি মাহে 1000 কোটি টকা প্ৰদান কৰা হৈছে লগতে পোষ্ট গ্ৰেজুৱেট পঢ়ি থকা ষ্টুডেণ্টবিলাকক প্ৰতি মাহে 2000 কোটি টকা প্ৰদান কৰা হৈছে এই নিযুত বাবু স্কিমটোৰ জৰিয়তে আৰু 10 মাহলৈকে লাভ কৰিব এই টকাটো Next question is under Chief Minister Jivan Prerana Scheme, what is the monthly assistance provided to fresh graduates? তো মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত স্নাতকসকলক প্ৰতি মাহে কিমান টকাৰ সাহায্য প্ৰদান কৰা হয় তো প্ৰতি মাহে 2500 অৰ্থাৎ 2500 টকা প্ৰতি মাহে প্ৰদান কৰা হয় জীৱন প্ৰেৰণা আঁচনিৰ অধীনত Next question is what is the projected economic growth rate for Assam in the 2026 to 27 budget? Very important. The projected economic growth rate to কিমান কৰা হৈছে অৰ্থনৈতিক বিকাশৰ হাৰ হৈছে অপচন সি 16.93% অৰ্থাৎ 16.93% অৰ্থনৈতিক বিকাশৰ হাৰ অনুমান কৰা হৈছে Next question is the Pragyan Bharati scheme provides fee waiver benefiting approximately how many UG and PG students yearly. তো এই Pragyan Bharati আঁচনিয়ে বছৰেকত প্ৰায় কিমান স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক মাচুল ৰেহাই প্ৰদান কৰে ইয়াৰে অপচন শুদ্ধ হ'ব অপচন সি 3.5 লাখ 3.5 লাখ ছাত্ৰ-ছাত্ৰীক Next question is according to the Assam budget 2026 to 27 the Arundodoy program has expanded to cover nearly how many families তো কিমান পৰিয়াললৈ সম্প্ৰসাৰিত হৈছে অৰুণোদয় আঁচনিখন অলৰেডি 3.0 লঞ্চ কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 40 লাখ প্ৰায় 40 লাখ পৰিয়ালে লাভান্বিত হৈছে এই অৰুণোদয় আঁচনিখনৰ জৰিয়তে এটা চাব পাৰে অসম অৰুণোদয় আঁচনিৰ জৰিয়তে অসম চৰকাৰে পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদান কৰে 2020 চনত অৰুণোদয় আঁচনিখন লঞ্চ কৰা হৈছিল 2 অক্টোবৰ তাৰিখে আৰু এই বৰ্তমান 2026 চনত বৰ্তমান প্ৰতি মাহে 1250 টকা প্ৰদান কৰে অৰুণোদয় আঁচনিৰ জৰিয়তে নেক্সট কোৱেশ্চনটো লৈ যাম আমি how much seed capital did over 30.63 lakh women receive under মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 30.63 লাখৰো অধিক মহিলাই কিমান টকাৰ মূলধনী সাহায্য লাভ কৰিছে এই উদ্যমিতা অভিযানটোৰ আণ্ডাৰত তো নিশ্চয় নিউজত দেখিছে প্ৰতিগৰাকী মহিলাই লাভ কৰিছে 2000 কোটি টকা আণ্ডাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব নেক্সট কোৱেশ্চনটো হৈছে according to the Assam budget 2026 to 27 how many women become Lakhpati Baidew driving rural economic activity under মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান তো বৰ্তমানলৈকে কিমান গৰাকী মহিলা লাখপতি বাইদেউ হিচাপে পৰিগণিত হৈছে অপচন বি 8.80 লাখ অৰ্থাৎ 8.8 লাখ মহিলা লাখপতি বাইদেউ হিচাপে পৰিগণিত হৈছে according to the Assam budget 2026 to 27 by which year Assam is projected to become 10 lakh crore economy according to the new budget projection তো কোন বছৰৰ ভিতৰত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব বুলি অনুমান কৰা হৈছে এটা চাব পাৰে
2028 চনৰ ভিতৰতে অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ পৰিগণিত হোৱাৰ সম্ভাৱনা কৰা হৈছে। Next question to is what was the earlier target year for Assam become a 10 lakh crore economy before it was revised to 2028? তো 2028 আমি পঢ়িলো 10 লাখ crore ইকোনমি হোৱাৰ অনুমান কৰা হৈছে। তো ইয়াৰ আগৰ অনুমানটো কি আছিল, কোন বছৰ আছিল? 2030 আছিলে ইয়াৰ আগৰ বছৰটো। Next question to is according to the Assam budget 2026 to 27, what is the estimated gross state domestic product or GSDP of Assam for the year 2026 to 27? তো অসমৰ আনুমানিক মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন কিমান হ'ব? তো এইটো অনুমান কৰা হৈছে 8.71 লাখ crore অৰ্থাৎ 8.71 লাখ crore। Next 17 number question is according to the Assam budget 2026 to 27, what percent did Assam's GSDP grow between fiscal year 2019 to 20 and 2024 to 25? তো 2019 চৰ পৰা 20 আৰু 2024 পৰা 25 বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ GSDP কিমান শতাংশ বৃদ্ধি পাইছে? 45% বৃদ্ধি পাইছে অৰ্থাৎ 45% হ'ব শুদ্ধ উত্তৰ। এতিয়া চাব পাৰে অৰ্থনৈতিক বিকাশৰ এই হাৰে একে সময়ছোৱাত ৰাষ্ট্ৰীয় গড়ক অতিক্ৰম কৰিছে, অৰ্থাৎ যিটো নেশ্যনেল এভাৰেজ আছে ইকনমিৰ সেইটোকো অতিক্ৰম কৰিছে আমাৰ অসম ৰাজ্যখন। Next question to is according to the Assam budget 2026 to 27, what is the Assam's projected per capita income for the year 2025 to 26? 2025 পৰা 26 বৰ্ষৰ বাবে অসমৰ আনুমানিক জনমূৰি আয় কিমান? আনুমানিক জনমূৰি আয়টো হৈছে অপচন ডি 1,85,429। এটা চাব পাৰে 2020 পৰা 21 বৰ্ষত কিমান আছিলে অসমৰ জনমূৰি আয়? 86,947 টকা আছিলে আৰু বৰ্তমান হৈছে 1,85,429। Next question to is by what percent did Assam's per capita income increase over the 5 years from 2020 to 21 and to 2025 to 26? তো 5 বছৰত অসমৰ জনমূৰি আয় কিমান শতাংশ বৃদ্ধি পাইছে? 113%, 113%। আৰু ইয়াতে চাব পাৰে এই 5 বছৰৰ ভিতৰত অসম ৰাজ্যখনৰ জনমূৰি আয় দুগুণতকৈ অধিক বৃদ্ধি পাইছে, more than double। Next question is according to the Assam budget 2026 to 27, by what percent did Assam's own tax revenue surge between fiscal year 2020 to 21 and fiscal year 2024 to 25? তো এই দুটা বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ নিজা কৰ ৰাজহ কিমান শতাংশ বৃদ্ধি পাইছে? তো own tax revenue বৃদ্ধি পাইছে 75%। Next question লৈ যাম, over how many families are covered under the National Food Security Act NFSA in Assam as per the budget highlights? তো বাজেটৰ মূল বিষয় অনুসৰি অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কিমান শতাংশ কিমানতকৈ অধিক পৰিয়াল অন্তৰ্ভুক্ত কৰা হৈছে? তো 70 লাখৰো অধিক পৰিয়াল অলৰেডি অন্তৰ্ভুক্ত কৰা হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত। Next question is according to the Assam budget 2026 to 27, which housing scheme is highlighted in the budget for poverty alleviation and inclusion? গৃহ নিৰ্মাণৰ আঁচনিৰ ওপৰত কোনটো গৃহ নিৰ্মাণ আঁচনিৰ ওপৰত আলোকপাত কৰা হৈছে এই বাজেটখনত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা, যিটো rural আৰু urbanত প্ৰদান কৰা হৈছে। Next question to is what is the approximate amount for fee waivers under the Pragyan Bharati scheme? তো প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মাচুল ৰেহাইৰ বাবে আনুমানিক পৰিমাণ কিমান কৰা হৈছে? তো ফি ৱেইভাৰটো হৈছে 780 crore, অপচন বি টো হ'ব শুদ্ধ উত্তৰ
780 কোটি টকা Next question is according to the Assam budget 2026 to 27 how many boys are supported under Mukhyamantri Nijut Babu scheme তো হেৱটাকৈ 2025 চনত 2026 চনৰ জানুৱাৰী মাহত মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি অধীনত কিমান ল'ৰা সাহায্য প্ৰদান কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপচন সি 47428 জনক নেক্সট কোৱেশ্চনটো হৈছে which of the following vulnerable groups was explicitly mentioned as being included in expanded Arunodoy program তো সম্প্ৰসাৰিত অৰুণোদয় আঁচনিৰ অৰ্থাৎ বৰ্তমান 3.0 চলি আছে তো ইয়াতে নতুনকৈ কোনটো দুৰ্বল শ্ৰেণীক অন্তৰ্ভুক্ত কৰা হৈছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ দিব্যাংগজন আৰু ট্ৰান্সজেন্ডাৰ পাৰ্সনক এক্সট্ৰাকে ইনক্লুড কৰা হৈছে এই অৰুণোদয় আঁচনিত নেক্সট কোৱেশ্চনটো হৈছে what is the debt to GSDP ratio of Assam as per recent key figures তো হেওতে তথ্য অনুসৰি অসমৰ ঋণ আৰু জিএসডিপি অনুপাত কিমান debt to GSDP ratio এইটো হৈছে অপচন সি 25.52% 25.52% নেক্সট কোৱেশ্চন লৈ যাম what was the total capital expenditure of Assam for the year 2024 to 25 তো 2024 পৰা 25 বৰ্ষত কিমান আছিল অসমৰ মুঠ মূলধনী ব্যয় total capital expenditure এইটো আছিল 26409 crore টকা next question to is under which initiative is the state government focusing on developing signature projects in every assembly constituency তো প্ৰতিটো বিধানসভা সমষ্টিত সিগনেচাৰ প্ৰকল্প হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে কোনটো পদক্ষেপৰ অধীনত গুৰুত্ব আৰোপ কৰিছে City Infrastructure Development Fund এইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে Next question to is the budget emphasizes the development of unity malls in which city of Assam to promote local handicrafts থলুৱা হস্তশিল্পৰ প্ৰসাৰৰ বাবে অসমৰ কোনখন চহৰত একতা মল নিৰ্মাণৰ ওপৰত বাজেটে গুৰুত্ব দিছে অসম চৰকাৰে গুৰুত্ব দিছে তো এই একতা মলটো নিৰ্মাণ কৰা হ'ব গুৱাহাটীত অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ওচৰত এইটো নিৰ্মাণ কৰা হ'ব ইউনিটি মলটো সো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 12 মান্থছ কাৰণে ফাৰ্ষ্টৰ কন্টেন্টখিনি ল'ব বিচাৰে 2025 চনৰ জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে আছে 3000 ৰ অধিক এমচিকিউ আছে মান্থলি কাৰেন্ট এফেয়াৰ্স বিলাকৰ লগতে এই টপিক বিলাক ইনক্লুড আছে 38 নেশনাল গেমছ অফ IPL 2025 আসাম বাজেট স্পোর্টস কারেন্ট এফেয়ার্স আসাম স্পেসিফিক কারেন্ট এফেয়ার্স সায়েন্স এন্ড টেক লিটারেৰী এক্সাৰসাইজ গোটেইবিলাকে এই বুলেটখনত আছে কোৱেশ্চন বিলাক এমচিকিউ ফৰমেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে লগতে ইমেজ প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয় সো এই বুকলেটখন যদি আপোনালোকে ল'ব বিচাৰে সিম্পলি WhatsApp-টো কৰি PDF-খন ল'ব পাৰে সো আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পায় তেনেহলে লাইক এটা কৰি দিব শেয়াৰ এটা কৰি দিব লগতে আপোনালোকে হাইপটো কৰিবলৈ নাপাহৰিব হাইপটো প্লিজ কৰি দিব কমেন্ট কৰিবলৈ নাপাহৰিব যদি ভিডিওটো ভাল লাগে লগতে এসেনশিয়াল ষ্টাডিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কাৰেন্ট এফেয়াৰ্সৰ কন্টেন্ট আগলৈ পাই থাকিব বাবে আজিলৈ মানে ধন্যবাদ